এই কথাটো গ্ৰেপ্তাৰে প্ৰমাণ কৰিছে যে একচুৱেলি তেওঁলোক দোষী হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম যে তেওঁক গ্ৰেপ্তাৰ কৰিছে ৰাইজে বিচাৰিছে এইটো এটা বিষয় বেলেগ কিন্তু 13 দিনত তেওঁলোকে নিজে আত্মসমৰ্পণ কৰিব লাগিছিলে গ্ৰেপ্তাৰ কৰিব লগা পৰিস্থিতিলৈ আহিবই নালাগিছিল তাৰমানে যি কথা বুজা গৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সঁচাকৈ ৰহস্য আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে কৈছে সেইধৰণে ব্যৱস্থাও লৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰতবৰ্ষক ইয়াক লৈ উদ্বিগ্ন হৈছে আৰু তেওঁলোকে আচৰিত কথা মৃত্যুৰ পিছত তেওঁলোকে নিজকে তাত লুকুৱাইছে মানুহে ৰাইজেতো বিচাৰিছে গ্ৰেপ্তাৰ কৰি আনক আৰু আপোনালোকে জানে যে এখন ৰাজ্যৰ পৰা বেলেগ এটা ৰাজ্যতো যেতিয়া কিবা ঘটনা হয় তেতিয়াও অসুবিধা হয় আইনী ব্যৱস্থা থাকে এইটো বেলেগ ৰাষ্ট্ৰত হৈছে ডেফিনেটলি অকণমান সময় লাগিছে তাৰ কাৰণে মানুহে যথেষ্ট সমালোচনা কৰিলেও এই কথাটো ঠিক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ টাৰ্গেট যিদৰে ফিক্স কৰিছে টাৰ্গেটত তেওঁ পাবৰ কাৰণে সক্ষম হৈছে দুখী হোৱাৰ যিমান যি মানে লক্ষণ নাথাকক কিন্তু তেওঁলোকক এৰেষ্ট কৰিব লগা হোৱাটো এটা লক্ষ্য